নমস্কাৰ ছাৰ বাইদেউসকল। অসম চৰকাৰে OPS-লৈ পৰিৱৰ্তনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। হয় ছাৰ বাইদেউসকল, এই পেপাৰখনতে আজিৰ এই সুখবৰটো আছে। প্ৰথমতে চাব, ৰাজ্য চৰকাৰৰ বিত্ত সচিবে আৰম্ভ কৰিছে OPS-লৈ পৰিৱৰ্তনৰ প্ৰক্ৰিয়া। 15,000 কৰ্মচাৰীলৈ আশাৰ ৰেঙনি। নিযুক্তিত হোৱা বিলম্বৰ বাবে ৰাষ্ট্ৰীয় পেন্সন আঁচনিত অৰ্থাৎ NPS-ত অন্তৰ্ভুক্ত হোৱা কৰ্মচাৰীসকলক পুৰণি পেন্সন আঁচনিত সামৰি লোৱা প্ৰক্ৰিয়া আৰম্ভ হৈছে। যোৱা 11 জানুৱাৰীত মুখ্যমন্ত্ৰীৰ সৈতে সদৌ অসম কৰ্মচাৰী পৰিষদৰ আলোচনাত এই বিষয়ত সিদ্ধান্ত লোৱা হৈছিল যদিও সেয়া বাস্তৱত ৰূপায়িত হ'ব নে নাই তাক লৈ সন্দেহৰ সৃষ্টি হৈছিল। কৰ্মচাৰী সমাজৰ মাজত সৃষ্টি হোৱা সন্দেহৰ অৱসান ঘটাই বিত্ত বিভাগে বিষয়টো সন্দৰ্ভত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ইয়াৰ লগে লগে NPS-ত সোমাই পৰা প্ৰায় 15,000 কৰ্মচাৰীয়ে OPS লাভ কৰি উপকৃত হোৱাৰ সম্ভাৱনা উজ্জ্বল হৈ পৰিছে। বিত্ত বিভাগে যোৱা 28 মাৰ্চত সকলো প্ৰশাসনিক বিভাগৰ জ্যেষ্ঠ সচিবসকললৈ লিখা পত্ৰত নিৰ্দিষ্ট কৰি দিয়া ফৰ্মেটত তথ্য পাতি দাখিল কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে 2004 চনৰ পৰা OPS পৰিহাৰ কৰি NPS প্ৰৱৰ্তন কৰিছিল। অসমত NPS প্ৰৱৰ্তন কৰা হৈছিল 1 ফেব্ৰুৱাৰী 2005 পৰা। ৰাজ্যত এনে বহু চৰকাৰী কৰ্মচাৰী আছে যিসকলৰ নিযুক্তি প্ৰক্ৰিয়া উক্ত সময়ৰ আগত আৰম্ভ হৈছিল যদিও নিযুক্তি লাভ কৰে 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পাছত। ফলত এই কৰ্মচাৰীসকল NPS-ত অন্তৰ্ভুক্ত হৈছিল। এনে কৰ্মচাৰীৰ সঠিক সংখ্যা কিমান আছে সেয়া বৰ্তমানলৈকে জানিব পৰা নাই। বিত্ত বিভাগে প্ৰশাসনিক বিভাগসমূহৰ পৰা লাভ কৰা তথ্যৰ পাছত NPS-ত সোমাই থকা কিমান কৰ্মচাৰী OPS-ত অন্তৰ্ভুক্ত হৈ লাভৱান হ'ব সেই কথা স্পষ্ট হৈ পৰিব। কিন্তু এটা সূত্ৰৰ পৰা জানিব পৰা মতে ৰাজ্যৰ প্ৰায় 15,000 কৰ্মচাৰী বিত্ত বিভাগে আৰম্ভ কৰা প্ৰক্ৰিয়াৰ অন্তত লাভান্বিত হ'ব। বিত্ত বিভাগৰ সচিব দিলীপ কুমাৰ বৰাই প্ৰশাসনিক বিভাগসমূহৰ জ্যেষ্ঠ সচিবসকলৰ পৰা ফৰ্মেটত বিভাগৰ নাম, কৰ্মচাৰীৰ নাম, বিজ্ঞাপন কেতিয়া প্ৰকাশ হৈছিল, নিযুক্তি পত্ৰৰ নম্বৰ, নিযুক্তি আৰু যোগদানৰ তাৰিখ, নিযুক্তি প্ৰক্ৰিয়া আৰু নিযুক্তিৰ মাজত সময়ৰ ব্যৱধান, বিত্ত বিভাগে চাকৰিৰ সেৱা নিয়মীয়া কৰাৰ ক্ষেত্ৰত সন্মতি দিয়াৰ তাৰিখ আৰু বৰ্তমান লাভ কৰি থকা মূল দৰমহাৰ গাঁথনিৰ সবিশেষ তথ্য পাতি দিবলৈ নিৰ্দেশ দিছে। কৰ্মচাৰী পৰিষদে মুখ্যমন্ত্ৰীৰ লগত কৰা আলোচনাৰ সিদ্ধান্তৰ পাছত বিত্ত বিভাগে প্ৰক্ৰিয়া আৰম্ভ কৰাত সন্তুষ্টি প্ৰকাশ কৰিছে সদৌ অসম কৰ্মচাৰী পৰিষদে। পৰিষদৰ সভাপতি দীপেন শৰ্মা আৰু সম্পাদক প্ৰধান পংকজ বৰ্মনে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনাইছে। গতিকে ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে ৰাজ্য চৰকাৰ আৰু সদৌ অসম কৰ্মচাৰী পৰিষদৰ মাজত যোৱা 11 জানুৱাৰীত এখন আলোচনা অনুষ্ঠিত হৈছিল আৰু সেই আলোচনাত সিদ্ধান্ত গ্ৰহণ কৰিছিল যে ৰাজ্য চৰকাৰে 2005 চনৰ পূৰ্বতে বিজ্ঞাপন পোৱা কিন্তু 2005 চনৰ পিছত নিযুক্তি লাভ কৰা তেনে চৰকাৰী কৰ্মচাৰীসকলক OPS-ৰ সুবিধা প্ৰদান কৰিব। আৰু সেই মৰ্মে এতিয়া ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে উক্ত বিষয় সন্দৰ্ভত কাৰ্যকৰী ব্যৱস্থা হাতত লৈছে। গতিকে ছাৰ বাইদেউসকল, এয়াই আছিল চৰকাৰী কৰ্মচাৰীসকলৰ বাবে থকা আজিৰ গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব। লগতে নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।